আজি আমি দুজন শিক্ষক মানে মই ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু মোৰে সহধৰ্মিনী শৈলাৰাণী দাস অৱসৰ গ্ৰহণ কৰে। কিন্তু অৱসৰ গ্ৰহণ কৰাৰ সময়ত কিন্তু এটা কথা দুখেৰে ক'ব বিচাৰিছো, কাৰণ চৰকাৰী শিক্ষা অনুষ্ঠান এখনত শিক্ষকৰ অভাৱটো কিমানখিনি মানে বেদনাদায়ক সেই কথাখিনি আজি তাৰিখৰ পৰা কিন্তু স্পষ্ট ৰূপত প্ৰতিফলিত হ'ব কালিৰ পৰা। কাৰণ পোষ্ট আমাৰ 7টামান ভেকেঞ্চি আছে, 8টাই আছে ভেকেঞ্চি। গতিকে আজিৰ পৰা অৰ্থাৎ কালিৰ পৰা 3জন শিক্ষকে আমাৰ এই চৰকাৰী শিক্ষা অনুষ্ঠানখন পৰিচালনা কৰিবলগীয়া হ'ব আৰু শিক্ষাদান কৰিবলগীয়া হ'ব। গতিকে মই আশা ৰাখিম চৰকাৰে যিমান সোনকালে পাৰে এই খালি পোষ্টবিলাক যাতে সোনকালে দিয়ে আৰু এই পিছপৰা অঞ্চলৰ অভাৱটো পূৰণ কৰে তাকে আশা ৰাখিম। আৰু একমাত্ৰ অসমীয়া মাধ্যমৰ শিক্ষা অনুষ্ঠান হিচাপে আমাৰ জনতা হাইস্কুল শামুকাখনে এখনেই আছে। গতিকে মই চৰকাৰক এইটোকে আহ্বান জনাম যাতে অতি সোনকালে ইয়াৰ পোষ্টসমূহ পূৰণ কৰি ইয়াৰ পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ শিক্ষাগত মানদণ্ড উন্নত কৰিব পাৰে, মই তাকে আশা ৰাখিম। মই এই শিক্ষা অনুষ্ঠানৰ লগত প্ৰায় 36 বছৰ জড়িত হৈ থাকিলোঁ আৰু মোৰে সৌভাগ্য, কাৰণ এইখন স্কুলতে মই পঢ়ি পেলাই মেট্ৰিক পাছ কৰিছিলোঁ আৰু এইখন শিক্ষানুষ্ঠানতে মই শিক্ষকতা কৰাৰ সুযোগো পালোঁ আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে দায়িত্ব লৈ এইখন শিক্ষা অনুষ্ঠানতে মই অৱসৰ গ্ৰহণ কৰাৰ সুযোগ এটা পালোঁ। সেইটো মোৰ কাৰণে সৌভাগ্য। যদিও এতিয়া সেই অভাৱখিনি আহি থকা সময়ত চৰকাৰখনে যি ভেকেঞ্চি আছে, যি খালী ঠাই আছে বা খালী শিক্ষকৰ পোষ্ট আছে, সেইখিনি যাতে অতি সোনকালে পূৰণ কৰে চৰকাৰলৈ মই সেইটোকে আহ্বান জনাম। আপোনালোকৰ চেনেলক মই বহুত বহুত ধন্যবাদ দিছোঁ আমাৰ এই সাক্ষাৎকাৰ ল'ব অহাৰ বাবে। আৰু মই ক'ব বিচাৰিছোঁ, মোৰ এই বিদ্যালয়খনত কৰ্মৰত অৱস্থা 35 বছৰ 9 মাহ 11 দিন হ'ল। আৰু ইমান দিনে আমি ভাল ধৰণে এই স্কুলখন পৰিচালনা কৰি অহা হ'ল, স্কুলখনত শিক্ষাদান কৰা হ'ল। কিন্তু আজি আমি দুখ লাগিছে, আমাৰ এই বিদ্যালয়খনত মাত্ৰ 3গৰাকী শিক্ষকক এৰি থৈ আমি আজি বিদায় ল'ব লগা হ'ল আৰু তাৰ কাৰণে বহুত দুখিত। আৰু ইয়াতে বিশেষকৈ মই হিন্দী শিক্ষয়িত্ৰী এগৰাকী, আৰু ইয়াত হিন্দী শিক্ষক নোহোৱাৰ বাবে মই ভাবিছোঁ অসম চৰকাৰ তথা শিক্ষা বিভাগক মই টানি অনুৰোধ জনাইছোঁ, মই কাতৰে অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে হিন্দী শিক্ষক সৈতে বাকী আমাৰ 8টা খালী হৈ আছে পোষ্ট, এই 8টা পোষ্ট যাতে অতি শীঘ্ৰে পূৰণ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণ সাধন কৰে। এইখিনিয়ে মোৰ ক'বলগীয়া। মেঘালয় সীমান্তৱৰ্তী এটা অঞ্চল, আপোনালোক সকলোৱে জানে হাহিম অঞ্চল। এই অঞ্চলটোৰ একমাত্ৰ উচ্চ মাধ্যমিক শিক্ষাৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয় জনতা হাইস্কুল শামুকাৰ পৰা আজি দুগৰাকী শিক্ষকে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আমাৰ সন্মানীয় অমীয় কুমাৰ ৰাভা ছাৰ আৰু ইলাৰাণী দাস বাইদেৱে বিদায় ল'লে। আৰু এই বিদায়খনটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক, কাৰণ বিদ্যালয়খন ইতিমধ্যে শিক্ষকবিহীনভাৱে, বিজ্ঞান শিক্ষক ইতিমধ্যে নাই আৰু তাৰ উপৰি বিভিন্ন বিষয়সমূহ আছে, সেই বিষয়সমূহৰ শিক্ষক যিহেতু নাই। আৰু ইলাৰাণী দাস বাইদেউ যিহেতু এগৰাকী হিন্দী শিক্ষক, হিন্দী বিষয়টোৰ পৰা শিক্ষক একেবাৰে নাই। ইয়াত জানিব পৰা মতে 8গৰাকী শিক্ষকৰ পোষ্ট খালী আছে। এই পোষ্টসমূহ যাতে অতি শীঘ্ৰে অসম চৰকাৰৰ শিক্ষা বিভাগে যাতে পদসমূহ পূৰণ কৰে তাৰ কাৰণে আমি টানি অনুৰোধ জনাইছোঁ। আৰু অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰীগৰাকী যাতে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ যাতে বিদ্যালয়খনৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলক যাতে সুশিক্ষাৰে শিক্ষিত কৰিব পৰা যি ব্যৱস্থা, সেই ব্যৱস্থাখন যাতে দিয়ে, তাৰ কাৰণে মই টানি অনুৰোধ জনাইছোঁ শিক্ষা বিভাগক।